NDS নিউজ চেনেল তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমিউনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ সকলো বিষয়বকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাজিৰা সমষ্টিৰ অন্তৰ্গত চন্তক বুকদৈ গাঁৱত আমি আহি উপস্থিত হৈছোঁ। NDS নিউজ। যোৱা 1-2 সপ্তাহ আগত আমি আহিছিলোঁ এই বুকদৈ গাঁও অঞ্চলত যি ৰাহানা আৰা যি মৃত্যু হৈছিলে ওৰফে চিংকিৰ বলীয়া পানে যি উটুৱাই লৈ গৈছিলে তেখেতৰ বাসগৃহত আমি আহি উপস্থিত হৈছিলোঁ। তেখেতৰ পিতৃৰ পৰা আমি বুজ লৈছিলোঁ কথাৰ কিছুমান। তেখেতলোকৰ যিখন ঘৰ উটুৱাই লৈ গৈছিলে, তেতিয়া মই তেখেতৰ পিতৃক আমি কৈছিলোঁ যে মই হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ যি NGO মোৰ লগত কণ্টেক্টত আছে বা কথা পাতি আছে, যোগাযোগ কৰি আছে, মই তেখেতলোকৰ লগত মই কথা পাতিম। হয়তো আপোনালোকৰ যিখিনি অসুবিধা আছে সেইখিনি হয়তো তেখেতলোকে পূৰ কৰিব পাৰিব। মই সেই কথাৰ মতেই মই তেখেতলোকৰ লগত কথা পাতিলোঁ হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ লগত। পতাৰ লগে লগে মোক হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ যি বিষয়ববীয়া আছিলে তেখেতলোকে মোক যোগাযোগ কৰি তেখেতলোকৰ ঘৰলৈ আহিলে। এই বুকদৈ অঞ্চলৰ এই গাঁওখনলৈ আহিলে, চন্তকলৈ আহি তেওঁলোকৰ পৰিৱেশটো চাই মেলি তেওঁলোকে এটা কনষ্ট্ৰাকশ্যন, সৰু সুৰা কনষ্ট্ৰাকশ্যন কৰি থৈছিলে ঘৰ এটা। এই ঘৰটো দেখাইছে মোক কেমেৰা পাৰ্চনে, চাব আপোনালোকে। এইখিনি ৱাল চোৱাল বা টিং যিখিনি বস্তু আছে এই বস্তুখিনি কমপ্লিট তেখেতলোকে কৰি দিম বুলি তেখেতলোকক কথা দিছিলে। কথা দিয়াৰ মতে কথাৰ মতে কাম কৰিছে। বাকী কি হৈছে কি নাই হোৱা আমি নাজানো, কিন্তু আমি কথাৰ মতে কাম কৰিছে আমি দেখা পাইছোঁ। অসমৰ ৰাইজেও দেখা পাইছে। আৰু ইয়াত সহায় বহুত লাগিব, বহুত দৰকাৰ আছে। ইয়াত সহায় কৰিবলৈ বহুত দৰকাৰ আছে। আৰু ইমান অকণমান সহায়েৰে কাম নিদিয়ে। আৰু অসমৰ যদি কোনোবা তেনেকুৱা যদি কোনোবা আছে তেওঁলোকে ওলাই আহক, সহায় হাত আগবঢ়াওক। বহুত তেনেকুৱা ঘৰ আছে। অকল আমি ৰাহানা আৰা ঘৰৰ কথাই কোৱা নাই বা মিনহাজৰ ঘৰৰ কথাই কোৱা নাই। শিৱসাগৰ সমষ্টিটো যিটো বলীয়া পানে উটুৱাই লৈ গ'ল, এই চন্তক, বিহুবৰ, নাজিৰা, শিৱসাগৰ, এইফালে চৰাইদেউ, যোৰহাট, তিনিখন জিলাক যিটো ব্যস্ত কৰি থৈ গুচি গ'ল, ধ্বংস কৰিলে, ধ্বংসকালৰূপ আনিলে। এই কণ ল'ৰা ছোৱালী, কণ শিশুৱতী, এই মোৰ কেমেৰা পাৰ্চনে দেখাই যে কণ ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থাত দশা হৈছিলে চাওক, মোৰ কেমেৰা পাৰ্চনে দেখাই আছে। আৰু ইয়াকে লৈ মেলি মোৰ লগত ৰাহানা আৰাৰ পিতৃ ৰফিকুদ্দিন আহমেদ, আহক তেখেতৰ পৰা মই জানো। তেখেতৰ লগত মই কথা পাতিছিলোঁ। কথা পাতোঁতে মই তেখেতক কৈছিলোঁ যে মোৰ এনেকুৱা মানুহ আছে, NGO মানুহ আছে ডিব্ৰুগড়ত, মই কথা পাতি দিম। এতিয়া তেখেতে কি পালে কি নাপালে তেখেতৰ পৰা মই জানোচোন। আহক আপুনি কওকচোন, আপোনাক যেনেকে কথা দিছিলোঁ সেইমতে কথাৰ মতে কাম হৈছে নাই হোৱা সেইটো আপুনি কওক। কথাতকৈ ভবাতকৈ শতগুণ বেছি কাম হৈছে। যিখিনি মিনহাজউদ্দিন আহমেদে যিটো কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিছিলে, লিণ্টাৰলৈকে কিছুমান প্ৰায় বেৰ দি থৈছিলে, সন্মুখৰ বেৰখন দিয়া হোৱা নাছিলে। তাৰপিছত আপোনালোকে সন্মুখৰ বেৰখন যিটো আপোনালোকে ক'লে আৰু কৰি মেলি দি টিঙৰ হিচাপ বিচাৰিলে মিনহাজউদ্দিন, ময়ো সহযোগ কৰিলোঁ। আপোনালোকে সন্মুখৰ বেৰখন সম্পূৰ্ণ দিলে, দৰ্জা দিলে, টিং দিলে, লেবাৰৰ হাজিৰা দিলে, যিখিনি কাম কৰিলে। ল'ৰাই ভবাতকৈ আমি ভবাতকৈ যথেষ্ট উন্নত হৈছে, ভাল কাম হৈছে। আপোনালোকৰ এই সুযোগতেই অসমবাসীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু NDS যি আপোনালোকৰ নিউজ চেনেল তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমিউনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ সকলো বিষয়বকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ তেওঁবিলাকে বহুত দেখিছোঁ, অন্যান্য জেগাত ভাল কাম কৰি আছে, টিউবৱেলৰ ব্যৱস্থা কৰিছে। এইটো এটা নতুন ফাউণ্ডেশ্যন হয়, নতুন ফাউণ্ডেশ্যন হয়, ইমান ভাল কাম, ভাল পদক্ষেপ লৈছে। আল্লাই আৰু আগুৱাই লৈ যাওক তাৰে কামনা কৰিছোঁ। সকলোৰে দীৰ্ঘ আয়ু হওক আৰু আপোনাৰ সুস্থ শৰীৰ ৰাখক, আৰু ভৱিষ্যতে মনৰ আশাবিলাক, নেক আশাবিলাক পূৰণ কৰক। সৃষ্টিকৰ্তাই যাতে সকলোৰে মনৰ আশাবিলাক পূৰা কৰক, সেয়ে আমি কামনা কৰিলোঁ। আৰু এই কণ শিশু কৃতিৰ কাৰণে খেলাৰ সুবিধা নাছিলে, চব উটি গুচি গৈছিল, আপোনালোকে আনি দিছে। আজি চাওক কি ধুনীয়াকৈ খেলিছে, খেলি পাই সুখী হৈছে। তাকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিনহাজউদ্দিনৰ যি আধৰুৱা কামখিনি আপোনাক পূৰা কৰি থোৱাৰ ব্যৱস্থা কৰিছে, জাভেদ ভাই নেতৃত্বত যি হিউমেন ফাৰ্ষ্ট ফাউণ্ডেশ্যনে যি কাম আগুৱালে, আপোনাৰ সহযোগ নহ'লে কিজানি এই সম্পূৰ্ণ নহ'লহেঁতেন। তাকো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইমান ডাঙৰ এটা কাম আপুনি আধৰুৱা কাম আগুৱাই লৈ গ'ল, তাৰ কাৰণে ধন্যবাদ। এতিয়া আপোনালোকে যিটো দেখিলে, এই মিনহাজ আৰু ৰাহানাৰ আব্বায়ে যিটো ক'লে, পিতৃয়ে ক'লে, এতিয়া মিনহাজৰ যিটো ঘৰ, যিটো বাসগৃহ আমাৰ হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনে যিটো বনাই দিলে, এতিয়া মিনহাজৰ মনৰ কথাখিনি আমি জানোচোন। আহক মিনহাজে কেনেকুৱা অনুভৱ কৰিছে। মিনহাজ ভাই,
জি তোমাক যি ধৰণে কোৱা হৈছিলে হয় হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ ফালৰ পৰা, হয় তুমি কেনেকুৱাখিনি পালা এতিয়ালৈকে? তাত যদি এগুণ কোৱা হৈছিলে তাতকৈ 10 গুণ বেছি কাম কৰি দিছে তেওঁলোকে আৰু 10 গুণ বেছি সহায় কৰিছে। মই যদি এগুণ ভাবিছিলোঁ তাতকৈ বহুত অধিক কৰিছে আৰু তেওঁলোকে প্ৰথম জাষ্ট চাবলৈহে আহিছিল। তো পৰিস্থিতি দেখি তেওঁলোকে লগালগ আগদিনাখন চাইছে, পিছদিনাখন তেওঁলোকে হাতে কামে লাগি বস্তুৱে পঠিয়াই দিলে। মই ভবাই নাছিলোঁ। অন্য যেনেকৈ ভিডিঅ' কৰিবলৈ আহে তেওঁলোকে কয় যে আমি আমুকটো কৰি দিম কৰি পিনি টোপনি যায়গৈ, গায়ব হৈ দিয়ে। কিন্তু তেওঁলোকে জাষ্ট নক'বা তুমি কাকো, আমি চাওঁচোন চিন্তা কৰি, সেইষাৰহে কৈছিল, কৰি দিম কোৱা নাছিল। কিন্তু তেওঁলোকেহে কৰিলে, অন্য কোনো কৰিব পৰা নাই। আল্লাহ পাকে তেওঁলোকক যে আৰু আগুৱাই যাবলৈ শক্তি দান কৰক, তাকে কৈ মোৰ বক্তব্য শুনো। এতিয়া তোমালোকৰ খোৱা পানীৰ যিটো ব্যৱস্থা নাইকিয়া, ব্যৱস্থা নাই ইয়াত। এতিয়া আমাৰ আমাৰতো হিউমেন ফাউণ্ডেশ্যনে তোমাক কৈছিলে, হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনে, হয় যে আমি টিউবৱেলৰ ব্যৱস্থাটো কৰি দিম। ইয়াত তোমাক 250-300 ফুটলৈকে তোমাক পানীৰ পাইপ দিয়াৰ কথা আছিলে। হয় তথাপি তোমালোকেতো ইয়াত বিফল হ'লা কৰাত। টিউবৱেলৰ পানীও নোলায়, প্লাছ আপোনাৰ আমাৰ ইয়াতে ছাপ্লাই যিটো পানী আছে, ৱাটাৰ ছাপ্লাই, তাৰো কোনো ধৰণৰ সুবিধা নাই। কাৰণ ইয়াত পাইপে পুতা নাছিল। কণ্ট্ৰেক্টৰে যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰিছিল তেওঁলোকে পাইপে পুতা নাছিল। তাৰপিছতো আমি কণ্টেক্ট কৰিলোঁ আপোনালোকে অহাৰ পিছতো। আমাৰ এই আৰিফ কাৰণে কোনে তেখেত আহিছিল, তেখেতে এজন মানুহ আহিছিল, তেওঁৰ লগতো আমি কণ্টেক্ট কৰিলোঁ। তাৰপিছত ক'লে যে ইয়াত আহিব এজন, আহি পিনি চাব, কিন্তু তেওঁলোকে আজিলৈকে চাবলৈও অহা নাই, কোনো ধৰণৰ সুবিধাও দিয়া নাই। আৰু এতিয়া পানী খাবলৈও নাইকিয়া হৈছে। আপোনালোকে যদি আনি নিদিয়া হ'লে এতিয়াতো নাছিল খাবলৈ। এতিয়া মিনহাজ ভাই মুখৰ পৰা আপোনালোকে শুনি পালে তেওঁৰ অনুভৱটো কেনেকুৱা, কি অনুভৱ পাইছে নাপাইছে, ধৰক এইটো তেখেতে ক'লে। এতিয়া পানী ব্যৱস্থাটোৰ কথাটো ক'লে। আমাৰ লগত হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল আছে, তেখেতলোকৰ পৰা আমি জানোচোন। তেখেতলোকে আজি আহিলে, অহাৰ লগে লগে তেখেতলোকে কি পালে কি নাপালে আপুনি কওকচোন। ইয়াত আমি আহি আপুনি কি দেখিলে? আমি ইয়াত আহি দেখিলোঁ যে পৰিস্থিতি বহুত বেয়া আৰু ইয়াত যিটো ঘৰ আছিলে তেওঁলোকৰ বাঁহৰ ঘৰটো, ইয়াৰ পৰা ঘৰটো তালৈকে গুচি গ'ল, যিটো চাই মানে নিজকে বহুত বেয়া লাগিলে। আৰু আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিহেতু তেওঁৰ ঘৰটো মানে ইনকমপ্লিট আছিলে, সেইটোকে আমি ঠিক কৰাই দিলোঁ যিমান পাৰিলোঁ। আৰু আমি চবকে ৰিকুৱেষ্ট কৰোঁ, এইবিলাক যিমান মানুহখিনি আছে চবে মিলি কিনি যিমান পাৰে চবক মানে সহায় কৰক। মানুহে মানুহৰ বাবে যিটো আমি শুনি আহিছোঁ সৰুৰ পৰা, সেইটো মানে এইটো সময় আছে, এইটো সময়টো মানে চবৰ মানে সহায় কৰক, যেনেকৈ পাৰে মানে খোৱা বস্তুৱেই হওক বা ঘৰ কাৰোবাৰ বনাই দিয়ক বা টিউবৱেলেই হওক বা কাপোৰ হওক, যেনেকৈ পাৰক মানে চবে মানে যাতে সহায়টো কৰক। এতিয়া আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী জুবিন দা নাইকিয়া। জুবিন দা নাই। জুবিন দা নাই। জুবিন দাই বান পৰিস্থিতিৰ লগত বহুত মোকাবিলা কৰিছিলে, এটা সময়ত আমি দেখিছোঁ। তেওঁ থকালৈকে তেওঁ কৰিয়ে আছিলে। যেনেকে ধৰক আপোনাৰ দীঘলী পুখুৰী গছৰ লগত লাগিলে, তেওঁ CM লগত লাগিছে যে কাটিব নিদিওঁ, গছ কাটি মানুহ পৰিৱেশটো বেয়া কৰিব। এতিয়া এই পৰিস্থিতিত যদি জুবিন দা থকাহেঁতেন, তেখেতে কিমানখিনি আগবাঢ়িলেহেঁতেন? আমি যে আগতে বানপানী হ'লে জুবিন দা ওলাই আহিছিলে আৰু এতিয়া বানপানী হ'লে গোটেই অসমখন ওলাই আহিছে। এইটো বস্তু চাই মানে ভাল লাগিছে যে মানে আগতে জুবিন দা অকল ওলাই আহে বা তাৰপিছত বাকী মানুহখিনি ওলাই আহে। এতিয়া মানে আমি যিহেতু জুবিন দাৰ ফেন, জুবিন দাক আমি ভাল পাইছিলোঁ, এতিয়া মানে আমি ওলাই আহিছোঁ আৰু আমাৰ লগত গোটেই অসম ওলাই আহিছে। সেই বস্তুটো চাই ভাল লাগিছে। তেওঁৰ আদৰ্শটো মানি, যিহেতু মানে তেওঁক আমি ভাল পাইছিলোঁ, প্ৰাণৰ শিল্পী আছিলে, সেইটো আদৰ্শটো মানি আমি চবকে মানে সহায়টো কৰি আছোঁ যিমান পাৰিছোঁ মানে। আৰু এজন বিষয়ববীয়া আছে, জাভেদ ইকবাল, চিনাকি নকৰালেও হ'ব, সমূহ ৰাইজে চিনি পায়। তেখেতৰ পৰা জানোচোন, আহক আপুনি কওকচোন। মানে ক'বলগীয়া এতিয়া কি আছে, চব আপুনি দেখিছে চকুৰ পৰা যে যিটো পৰিস্থিতি আছিলে। আমি এসপ্তাহমান আগত আহি পিনে যিটো পৰিস্থিতি পালোঁ, যিটো আমি চালোঁ, আমি ডিচিশ্যন এটা ল'লোঁ যে আমি সিহঁতৰ ঘৰটো ঠিক ঠাক কৰি দিম মানে। তেতিয়া আপোনালোকে দেখি পাইছে আমাৰ এখন ঘৰখন ঠিক ঠাক কৰা হ'ল, সিহঁতক থকা মেলা ব্যৱস্থা কৰা হ'ল। আৰু এখন ঘৰত থাকিবৰ কাৰণে যি বস্তু লাগে, সামগ্ৰী লাগে, সেইখিনি আমি সিহঁতক মানে যোগাৰ কৰি সিহঁতক দিয়া হ'ল মানে। ঠিক আছে, তেতিয়াহ'লে আৰু এজন বিষয়ববীয়া মই দেখিছোঁ, যাতে আমি চিন্তামণিগড়ত আমি গৈছিলোঁ হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ। তেখেত আমাৰ লগত জড়িত হ'ল হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ লগত। তেখেত আজি আমাৰ লগত আহিছে চন্তক বুকদৈ অঞ্চলত, মিনহাজ ভাই ঘৰত। তেওঁৰ পৰাও জানো, আহক তেওঁ কি পাইছে কওকচোন। আপোনাৰ চিন্তামণিগড়ত এই ফাউণ্ডেশ্যনটোৱে কাম কৰি আহিছে আৰু ইতিমধ্যে কাম চলি আছে তাত। এতিয়া ইয়াত আহি আপুনি কি দেখা পালে আৰু আপোনালোকৰ গাঁওখনৰ কথা অলপ? তো মই ইয়াত আহি যিটো দেখিলোঁ, তো আমাৰ চিন্তামণিগড় অঞ্চলতকৈ এইটো আমাৰ বিহুবৰ চন্তকত যিটো পৰিৱেশ, কিন্তু আমাৰ চিন্তামণিগড়তকৈ ইয়াত বহুত বেছি ভয়ানক পৰিস্থিতি হৈছে। কিন্তু হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনে আমাৰ চিন্তামণিগড়তো যিখিনি সহায় আগবঢ়ালে, তো
তেতিয়াৰ পৰা মই তেওঁলোকৰ লগত মই জড়িত হ'ম বুলি আশা কৰি আছিলোঁ। তো আজি তেওঁলোকৰ লগত মই আহিছোঁ ইয়ালৈ। ইয়াতো মই গোটেই পৰিৱেশটো দেখিছোঁ। আজি যিটো দেখিছোঁ মিনাজুদ্দিন আহমেদ, তো এখেতক আমাৰ হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনে যিখিনি সহায় আগবঢ়াইছে, আগতো বঢ়াইছে ইয়াৰ আগত। তো আজি আপোনাৰ ঘৰৰ সমস্ত যিখিনি বস্তু দিব লগা আছে, তো মোৰ ফালৰ পৰা যিখিনি দেখিছোঁ, কাৰণ আমাৰ হিউমেনিটি ফাৰ্ষ্ট ফাউণ্ডেশ্যনটো 26 তাৰিখৰ পৰা আমাৰ আৰম্ভণি হৈছে। ইমান কম সময়ত যিমানখিনি কাম আগবঢ়াইছে, মই তেওঁলোকক বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চন্দকত আহিও বৰ বেছি দুখ লাগিছে, কাৰণ এইটো কাৰণে দুখ লাগিছে কাৰণ আমাৰ চিন্তামণিগড়, শিৱসাগৰ সেইবোৰতকৈ বহুত বেছি মানে ইয়াত ক্ষতিগ্ৰস্ত হৈছে। সেয়ে মোক ক'ব লগা আৰু। ধন্যবাদ। ভোগদৈ অঞ্চলৰ পৰা আমিনুৰ ৰহমান, NDS নিউজ এজেঞ্চি, শিৱসাগৰ। ধন্যবাদ।